ফ্ৰেণ্ডছ গুড মৰ্ণিং। মানুহৰ জীৱনত কি লছ কি লাভ হৈছে মই নাজানো, কিন্তু মোৰ জীৱনত এটাই লছ হৈছে, সেইটো হৈছে হেয়াৰ লছ। কি ক'ম, ইমানেই চুলি সৰিছে মানে ৰুম সাৰো, ৰুমত একো ধূলি বালি একো নাই, অকল ওলাই চুলি। মানে ভাবোঁ হেয়াৰ ষ্টাইল ধুনীয়াকৈ নতুন নতুন হেয়াৰ ষ্টাইল কৰি অফিচ যাম, বাহিৰত ওলাই গ'লে ওলাই যাম, কিন্তু কি হয় যেতিয়া এই চুলিখিনি আঁচুৰোঁ এগাল চুলিটো সৰেই, তাৰপিছত চুলিৰ একো ষ্টাইল নহয়। কি কৰোঁ, লাষ্টত গৈ পেলাই চুলিখিনি এনেকৈ লৈ পেলাই ওপৰত বান্ধি থৈ দিওঁ, এটা হেয়াৰ ষ্টাইল। জীৱনত চাগে মই বেলেগ হেয়াৰ ষ্টাইল কৰিব নোৱাৰিমেই নেকি আৰু, ইমানেই চুলি সৰিছে মানে কি ক'ম আৰু। যদি চুলিখিনি মাজেদি ফালি পেলাই চুলিখিনি গোটেই টপা কপালখন চাওক, এই 4 আঙুল 5 আঙুল হৈ যাব এতিয়া, মানে ইমানেই চুলি। ভাত বনাব গ'লে ভাত কি বনাম সেইটো মই নাভাবোঁ, আগতে চুলিখিনি ওপৰত বান্ধি পেলাই তাৰপিছত যাওঁ, যাতে ভাত বনালে নিজৰ চুলিয়ে যাতে মোৰ ভাতৰ কাঁহীত নপৰে। আগতে সৰু থাকোঁতে ন চুলিত একোৱে নাখানো, তথাপিতো চুলি ইমান চুলি মানে কাটি তত নাপাওঁ। আৰু আজিকালি যিমানেই ব্ৰেণ্ডেড বস্তু সানো সিমানেই চুলি কৰে। কি কৰিম, এই চাওক এইকেইডাল চুলি বাচিছে, তাকো মই এইখিনি আগখিনি অকণ কাটি দিছোঁ। কেনেকুৱা যে লাগিছিলে নহয় দেখিবলৈ। মই মানে কি ক'ম, আপোনালোকৰ লগত যদি চুলি সৰাৰ কিবা শ্বেম্পু হওক, চিৰাম হওক, কিবা অইল হওক, ভাল কিবা যদি জানে প্লিজ মোক কমেণ্ট কৰি জনাব দেই, নহ'লে বেছিদিন নাই আৰু টকলা হ'বলৈ। মাজেদি যদি পাৰ্টিশ্যন কৰোঁ ন, এনেকুৱা লাগে যে ট্ৰাক এখন পাৰ হৈ যাব নেকি। আৰু কপালখনৰ কি ক'ম চাওক, গোটেই খালী হৈ এনেকুৱা লাগিছে যে নেক্সট চাইকেলখন ইয়াতে খেলিব পাৰিব। মানে ইমানেই সৰিছে, মানে মোৰ মূৰত যিমান চুলি নাই ন, মোৰ বাথৰুমত সিমান চুলি আছে, সিমান চুলি জমা হৈ থাকে, ফ্ল'ৰত সিমান চুলি পৰি থাকে। মানে কি ক'ম, মোৰ নিচিনা কাৰ এনেকুৱা অৱস্থা হৈছে প্লিজ জনাব দেই। আৰু কাৰ এনেকুৱা হোৱাৰ পাছত কি লগাই ভাল হৈছে তাকো প্লিজ মোৰ লগত শ্বেয়াৰ কৰিব, নহ'লে আৰু বেছিদিন নাই আপোনালোকে মোৰ নামটো পাহৰি টাকলিজনী গৈ আছে বুলিহে ক'ব।